তাৰে ধন এনে হেৰুৱালে নাহে উভতি নুনমাটি জাতীয় বিদ্যালয় ইতিমধ্যে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ ভিতৰত HSLC এক্সাম আৰু ইতিমধ্যে কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিম যিহেতু আমি সপ্তৰ্ষ বৰদলৈৰ সৈতে কথা পাতিছোঁৱেই আমি এতিয়া কণমানি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম তেওঁলোকে ভৱিষ্যতে কেনেকুৱা ৰিজাল্ট কৰিব সপ্তৰ্ষ বৰদলৈ হ'বলৈ ইচ্ছা আছেনে আৰু কোনে ভাল ৰিজাল্ট কৰিব এতিয়া আমাক ক'ব লাগে তোমাৰ নাম কি ৰন্দীপ তোমাৰ নাম স্বৰাজ তোমাৰ নাম দীপজ্যোতি তোমাৰ নাম প্ৰয়াস বৰবৰা তোমাৰ নাম দৰিয়লি তালুকদাৰ এতিয়া মোক ক'ব লাগে যে সপ্তৰ্ষ বৰদলৈয়ে কেনেকুৱা স্থান দখল কৰিবলৈ সক্ষম হৈছে গম পাইছেনে নাই কি স্থান দখল কৰিছে প্ৰথম স্থান কোনে দখল কৰিছে জানা নেকি যোৰহাটৰ আমিচি শইকীয়াই দখল কৰিছে তোমালোকে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'বানে আগলৈ এয়া হৈছে নুনমাটি জাতীয় বিদ্যালয়ৰ দৃশ্য আৰু নুনমাটি জাতীয় বিদ্যালয় এইসকল কণমানি কোন শ্ৰেণীত পঢ়ি আছা কোনোবাই গান গাব জানে নেকি গান কোনে গায় গান গোৱা গীত গোৱা কোনে জানে তুমি কোনে জানে গীত গাব সাতিয়া নাচা আৰু কোনে জানা তুমি গীত গাবা এটা গীত গোৱা গীত ভাল পাইছা বিহুৰ গীত গোৱা আগলি বাহৰে লাহৰি গগনৈ লাহৰি গগনৈ গগনা কিহেৰে বা দু ফালে দুচতি এ যাতে চলিও তোমাৰ নামটো কি আছিলে অৰ্ণৱ হৰিণ কাশ্যপ ঘৰ ক'ত মোৰ কাঞ্চননগৰ হেঙেৰাবাৰী ইমান ধুনীয়া গীত কোনে শিকালে তোমাক মই নিজে জানো তোমাৰ মায়েৰে শিকোৱা নাই নেকি নাই আৰু হি হেৰি ক্লাছত সবতছে দেৰিকৈ আহে দেৰিকৈ আহা নেকি তুমি একো নাই তোমালোকে ভালকে পঢ়া আমি তাকে আশা কৰিছো ভালকে পঢ়িবানে ভাল ৰিজাল্ট কৰিবানে আৰু কোনে কি জানা তুমি কি জানা কি জানা কহুৱা বন গোৱা কহুৱা বন ৰখান্ত মন আল ফুল হাতে হাবতি এটি ক্ষণ যেন মুকু তাৰে ধন এনে হেৰুৱালে নাহে উভতি সপোন দেখিও নেদেখিলো এই ক্ষণটি পুৱতি নিশাৰ সপোন দেখিও নেদেখিলো এই ক্ষণটি অনন্ত সময়ৰ সাগৰ খনি চঞ্চল কোলাহৰে ভাঙে ঘুমতি বঢ়িয়া নামটো কি আছিল তোমাৰ বিদ্যাৰ্ণৱ কাশ্যপ ঘৰ ক'ত সেই আমতল চচল VIP ৰোড বিৰাট ধুনীয়া ভালকে গোৱা তোমাক কোনে শিকায় গীত মই মানে মোৰ এটা টিউচনৰ ছাৰো আহে গানৰ আৰু স্কুলতো হয় পাঠ্যক্ৰম গান আজি ৰিজাল্টটো চাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমাৰ ক্লাছৰে তাৰপিছত কেনেকুৱা তোমালোকে কৰিবা নাই ভাল ৰিজাল্ট কৰিবানে এক নম্বৰ হ'ব লাগিবনে এয়া হৈছে নুনমাটি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি যিসকল কণমানি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিলোঁ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আজি সপ্তৰ্ষ বৰদলৈ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হ'ল আৰু নাম উজ্বলাবলৈ সক্ষম হ'ল নুনমাটি জাতীয় বিদ্যালয়ৰ গতিকে তেওঁলোকেও নিশ্চয় পৰৱৰ্তী সময়ত একোটা ভাল ৰিজাল্ট নিশ্চয় কৰিব আৰু আমি এনেদৰে বাতৰি প্ৰকাশ কৰি গৈ থাকিম